জল জীৱন মিছনৰ নামত চলিছে কি? ব্যাসকুচি পানী যোগান আঁচনিত আইৰণযুক্ত পানী যোগানৰ অভিযোগ। বিশুদ্ধ পানীৰ নামত ৰাইজক খুৱাইছে বৰ বিষ। বহু ঠাইত বিকল হৈছে পানীৰ নল। বৰপেটা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ব্যাসকুচি পানী যোগান আঁচনিৰ অধীনত থকা ৰাইজক বিশুদ্ধ পানী যোগানৰ বাবে লাখ টকা খৰচ কৰি জল জীৱনৰ আঁচনি ৰূপায়ণ ঠিকেই হ'ল। বিশুদ্ধ পানীৰ নামত ৰাইজক আইৰণযুক্ত আৰু অস্বাস্থ্যকৰ পানী ৰাইজক যোগান ধৰাৰ অভিযোগ উত্থাপন। বৰপেটা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা ব্যাসকুচি পানী যোগান আঁচনিখনত সম্প্ৰতি মৃত্যুৰ ঘণ্টা বাজিছে। বিগত বছৰ ধৰি দায়িত্বত থকা কৰ্তৃপক্ষই পানী বীজাণুমুক্ত কৰাৰ কাৰণে আজি পৰ্যন্ত নকৰিলে পানীৰ নমুনা পৰীক্ষা নিৰীক্ষা। আইৰণযুক্ত পানীয়েই বছৰ বছৰ ধৰি যোগান ধৰি আহিছে ৰাইজক। বিভাগীয় বিষয়া কৰ্মচাৰীৰ চৰম অৱহেলাত ক্ৰমত ধ্বংসমুখী যাত্ৰা আৰম্ভ হৈছে পানী যোগান আঁচনিটোৰ, যাৰ বাবে দুখীয়া নিচলা লোকে আইৰণযুক্ত পানীকে খাই দিন পাৰ কৰিব লগা হৈছে। অঞ্চলটোৰ ৰাইজে বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে। ইফালে কেইবামাহ ধৰি বিকল হৈ আছে বহু ঠাইত পানীৰ নল। পানী যোগান ব্যৱস্থা সুচল আৰু আইৰণমুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় স্থানীয় লোকে। যিটো আৰ্ছেনিক, এইটো আৰ্ছেনিকটো ভয়াৱহ বস্তু। এইটোতো আৰু মানৱ শৰীৰৰ কাৰণে বৰ মাৰাত্মক, যিটোৰ পৰাই মানে কেঞ্চাৰৰ সৃষ্টি হয় বুলি আমি শুনো। গতিকে এইটো দূৰ কৰাৰ কাৰণে অলপ চেষ্টা কৰক। তাৰ পৰা জল জীৱন আঁচনিৰ মতে একচুৱেলি আমি যিখিনি পানী পাব লাগে সেইখিনি পোৱাৰ বহুত অসুবিধা হৈ আছে। গতিকে এইখিনি অলপ সুবিধা কৰি দিলে আমি নিশ্চয় অলপমান গাঁওবাসী আমি উপকৃত হ'লোহেঁতেন। গাঁওখনৰ এটা উন্নতিৰ কাৰণে এই জল জীৱন আঁচনিটো বিশেষ প্ৰয়োজন। গতিকে এই প্ৰয়োজনটো যাতে আমি অভাৱত নপৰোঁ সেইখিনিৰ কাৰণে দূৰ কৰিব বুলি আমি আশা কৰিলোঁ। ইমানে মোটামুটি আজি 2 মাহমান পোৱা নাই নেকি। ঠিক তেনেকুৱা ক'ব নাই। বিশুদ্ধ বুলি আমিতো পৰীক্ষা কৰিব নোৱাৰোঁ, কিন্তু কালাৰেদি ৰঙেদি আমি অলপ ক'ব পাৰোঁ যে এইটো অলপ ভাল, এইটো অলপ বেয়া। ঠিক এনেকুৱা ধৰণে আমি অলপ ভাবোঁ, বিবেচনা কৰোঁ। গতিকে কালাৰটো হিচাপে অলপমান অসুবিধা যেন অনুভৱ হয় আমাৰ যিটো ব্যাসকুচি হাইস্কুলৰ সন্মুখতে যিটো আমাৰ জল জীৱন আঁচনিৰ যিটো অফিচ আছে সেইটোৱে আমাৰ উৎপাদন কেন্দ্ৰ। সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, এনি ভাৰত 24।